আমাৰ সৈতে আছে এই মুহূৰ্তত কালি যিগৰাকী সাংবাদিকৰ আচলতে প্ৰশ্নত হিতাহিত জ্ঞান হেৰুৱালে বা দিক বিদিক হেৰুৱাই পেলাই যিগৰাকী মানে মন্ত্ৰীয়ে তেওঁক তলৰ শ্ৰেণীৰ বুলি কৈছিল আৰু সেই তলৰ শ্ৰেণীৰ মানুহজন আমাৰ সৈতে আজি উপস্থিত আছে। আমি তেওঁৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি কৈছোঁ আচলতে আমি শুনি আছিলোঁ গোটেই সংবাদমেলখন আমি শুনি আছিলোঁ বা চাই আছিলোঁ। অতি নম্ৰতাৰে তুমি প্ৰশ্নবিলাক মন্ত্ৰীলৈ বুলি আগবঢ়াইছিলা আৰু যিহেতু এটা ব্যক্তিগত চেনেলক তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল, তথ্য দাঙি ধৰিম বুলি কৈছিল আৰু সেই তথ্য ভিত্তিৰে তুমি প্ৰশ্ন কৰিছিলা। কিন্তু তাতেই তেওঁ হিতাহিত জ্ঞান হেৰুৱাই বা দিক বিদিক হেৰুৱাই পেলাই তোমাক তল শ্ৰেণীৰ মানুহ বুলি আক্ৰমণ কৰিলে। কি ক'বা সমগ্ৰ? মই এইকণতে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যিগৰাকী মন্ত্ৰীয়ে এনেকুৱা ধৰণৰ ক'লে তেওঁক কৈছোঁ যে স্পষ্টকৈ কৈছোঁ আৰু যিহেতু এই সাহস আছে যে এই যি আচলতে গোটেই নিউজ আছিল এই গোটেই নিউজখিনি মই কৰিছিলোঁ আৰু সাহসিকতাৰে কওঁ যে GMDত যিহেতু তেওঁ কৈছিল যে আমাৰ যিগৰাকী কৰ্তৃপক্ষ বা অধ্যক্ষ আছিল জয়ন্ত বৰুৱা, সেই জয়ন্ত বৰুৱাৰ কিছু ইলিগেল কামৰ ডকুমেণ্ট GMDত আছে বুলি কৈছে আৰু মই দায়িত্ব পালন কৰি সেই GMDৰ পৰা যিখিনি তথ্য সেই তথ্যখিনি লোৱাৰ বাবে গৈছিলোঁ আৰু তাৰ পূৰ্বেও এই যি ধৰণৰ আচলতে হিতাধিকাৰীৰ যিখন লিষ্ট যে আচলতে 50 লাখ টকাৰ মোৰ প্ৰশ্ন আছিল যে 13,20,000 টকা যদি দি গিৰ গাই কিনিব পাৰে তেন্তে 50 লাখ টকাৰ যি ৰাজ সাহায্য সেয়া লোৱাটো আচলতে অধিকাৰ হওক বা যিয়ে নহওক কিন্তু শুনিবলৈ লাজৰ কথা। সেইটোৱে কথা। এগৰাকী জনপ্ৰতিনিধি যি সময়ত যে 5 টকা ৰাজ সাহায্যৰ বুলি উল্লেখ কৰিছিল প্ৰতি লিটাৰ গাখীৰত, সেই সময়ত সেয়া সিদ্ধান্তৰ পিছতো কেবিনেট সিদ্ধান্তৰ পিছতো নহ'ল, কিন্তু এইখন চৰকাৰৰ দিনত 50 লাখ টকাৰ ৰাজ সাহায্য এগৰাকী মন্ত্ৰীৰ পত্নীয়ে পোৱাটো এটা যে দুৰ্ভাগ্যজনক আৰু শুনিবলৈ লাজ লগা বা দুখ লগা বিষয়, সেই আচলতে সেই বিষয়খিনিহে মই উত্থাপন কৰিব বিচাৰিছিলোঁ আৰু তাৰ বাবেই হয়তো বেলেগ কথা নাই, তাৰ বাবে হয়তো তেওঁ সংবাদ মাধ্যমৰ মালিক পক্ষক তেওঁ আক্ৰমণ কৰিছে সেয়া এটা পিছৰ কথা। কিন্তু সাংবাদিক হিচাপে যিহেতু প্ৰশ্ন কৰাৰ অধিকাৰ মোৰ আছে, মই তেওঁক কৈছিলোঁ যে আপোনাৰ এটা দায়বদ্ধতা আছে আৰু তেওঁ কৈছে যে মই আপোনাৰ কথা নকওঁ বা আপুনি সংবাদ মেল দি কওক, কিন্তু সেইটো কথা নহয়। শিক্ষাৰ অভাৱ বুলিও কৈছিল সংবাদ মেলত মই পুনৰ উল্লেখ কৰিছোঁ যে শিক্ষাৰ কথা কৈছিল, আপুনি নাজানে, কিন্তু মই জানো যে যিসকল তাতে 15জনীয়া যিখন তালিকা আছে সেই তালিকাত প্ৰতিগৰাকীয়ে আৰু বৰ্তমান যি আচলতে যি বিতৰ্ক সৃষ্টি কৰিব পৰা যিকেইটা নাম আহিছে প্ৰায়কেইখনৰ কিন্তু নামকেইটাহে উল্লেখ আছে। যিধৰণে যিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই JMB অৰ্থাৎ জয়ন্ত মল্ল বৰুৱাৰ যিখন ফাৰ্ম সেই ফাৰ্মখনৰ কিন্তু তাতে নামটো উল্লেখ কৰি দিয়া নাছিল। তাতে তেওঁ পত্নী জুলি ডেকা বৰুৱা নলবাৰী বুলি উল্লেখ কৰিছিল। গতিকে আনসকলে যে ফাৰ্মৰ নাম উল্লেখ কৰিব পাৰিলে JMB ফাৰ্ম বুলি কিয় তাতে উল্লেখ কৰা নহ'ল, সেই গোটেই বিষয়খিনি আচলতে ৰহস্য। গতিকে সমান্তৰালকৈ গৰু খুটিৰ গাই বা এনেকুৱা ধৰণৰ গোটেই বিষয়খিনি যিহেতু ইটোৰ পিছত সিটো ফাদিল হৈছে, গতিকে এই সকলোবোৰ আচলতে একোটা ৰহস্য আৰু সকলো উদঘাটন হ'ব আৰু উদঘাটন কৰাৰ আমি সংবাদ মাধ্যমে চেষ্টা কৰিম আৰু কৰিয়ে আছোঁ এই গোটেইখিনি। গতিকে এইখিনি আৰু মূল কথা নিৰ্ভীকতাৰে আগুৱাই যোৱা সেইটোৱে আমি কামনা কৰিছোঁ। আমি সকলোৱে তাৰমানে ৰাইজৰ পক্ষত থাকি পেলাই এনেদৰে আমি মন্ত্ৰী বিধায়কক প্ৰশ্ন কৰি যাব লাগিব। তেওঁলোকৰ ৰঙা চকুলৈ আমি কেতিয়াও ভয় নকৰোঁ। আৰু এয়া আছিল অনুপজ্যোতি নাথ, প্ৰতিদিন টাইমৰ সাংবাদিক, যিগৰাকী সাংবাদিকৰ প্ৰশ্নত আচলতে মন্ত্ৰীয়ে দিক বিদিক হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। পুনৰ এবাৰ কৈছোঁ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি কোৱাৰ বাবে তেওঁ কিন্তু ক্ষমা প্ৰাৰ্থনা নিশ্চয়কৈ খুজিবই লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈৰ সহযোগত মই কল্পজ্যোতি শইকীয়া, নৰ্থ ইষ্ট নাও।